নমস্কাৰ, মই আয়ুষ। আজি হৈছে 4 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে মোৰ অজানিতে হোৱা ভুলৰ বাবে অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ফেচবুকৰ জৰিয়তে ক্ষমা বিচাৰিলে কৰিশ্মা নাথে। পৰৱৰ্তী খবৰটো হৈছে এই বছৰ নতুন শিক্ষাবৰ্ষ সলনি হোৱাৰ সম্ভাৱনা ক্ষীণ। কেন্দ্ৰই এই সন্দৰ্ভত এই বিষয়ে একো আলোচনা কৰা নাই। আন ৰাজ্যইও এই বিষয়ে একো আলোচনা কৰা নাই। অসমৰ চুবুৰীয়া ৰাজ্যৰ শিক্ষাবৰ্ষৰ বিষয়টো চোৱা হৈছে। কমিটিৰ সিদ্ধান্ত অনুসৰি পিছলৈ বিষয়টো চোৱা হ'ব, এই কথা মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুই। পৰৱৰ্তী খবৰটো হৈছে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ, বিদেশত নিগৃহীত সংখ্যালঘুক লৈ ডাঙৰ সিদ্ধান্ত ল'লে কেন্দ্ৰ চৰকাৰে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দুসহ 6টা ধৰ্মৰ লোকৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে। পৰৱৰ্তী খবৰটো হৈছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সংবাদমেল। 7 ছেপ্টেম্বৰত চাইকেল ৰেলীৰ আয়োজন। উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত হ'ব চাইকেল ৰেলী। 8 ছেপ্টেম্বৰত 100খন পতাকা উত্তোলন কৰা হ'ব। বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰিব পতাকা। 100 গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ভূপেন্দ্ৰ সংগীত। 26 ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। অৰুণাচলৰ শিল্পী হেমন্ত বেঙিয়াক প্ৰদান কৰিব সমন্বয় বঁটা। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰণে মেঘালয়ক লৈ সুপ্ৰিম কোৰ্টত অসম চৰকাৰৰ এটা গোচৰ চলি আছে। মেঘালয়ত কাম কৰিলেহে কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব। আমি মেঘালয়ৰ পৰাহে নলা নিৰ্মাণ কৰিব লাগিব। মেঘালয়ৰ ওচৰৰ স্থানসমূহতে অধিক পানী হয়। মেঘালয় অসম চৰকাৰৰ কষ্ট পানীত পেলালে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ হিন্দুক পাছপোৰ্ট বা অন্য ভ্ৰমণৰ তথ্য নাথাকিলেও ভাৰতত 2024 চনৰ 31 ডিচেম্বৰলৈকে থাকিবলৈ অনুমতি প্ৰদান। সদ্যগৃহীত ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্ট 2024ৰ অধীনত এই সুবিধা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী লোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। অৱশ্যে এই বিধিয়ে কাৰ সদৃশ নাগৰিকত্ব সুনিশ্চিত নকৰে। পৰৱৰ্তী খবৰটো হৈছে কাৰ জৰিয়তে অসমত কেৱল 12জনহে আবেদন কৰিছে, 3জনে নাগৰিকত্ব পাইছে, 9জনৰ বিচাৰাধীন হৈ আছে। ইয়াৰ পৰাই কাৰ গুৰুত্ব সকলোৱে বুজি উঠক, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰা হ'ব, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মাদানীক অনুসৰণ কৰাটো আমাৰ কাম নহয়, কিন্তু নজৰত ৰাখিছো। যদি কিবা উচতনিমূলক মন্তব্য দিলে হয় তেন্তে জেলত ভৰাই দিলো হয়। মাদানী ক'ত গৈছে খবৰ ৰাখিম নে মই ল'ৰা-ছোৱালীৰ খবৰ ৰাখিম? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয়, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 1100 কোটি টকাত বিক্ৰী হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসগৃহত। দিল্লীৰ লুটিয়েন্সত থকা বাসগৃহত গঢ়িব অভিলেখ। পৰৱৰ্তী খবৰটো হৈছে আনুষ্ঠানিকভাৱে বিজেপিৰ পৰা পদত্যাগ বিনন্দ শইকীয়াৰ। চিপাঝাৰৰ 3বাৰৰ বিধায়ক আছিল বিনন্দ শইকীয়া। পৰৱৰ্তী খবৰটো হৈছে সামগ্ৰীত উচ্ছেদ চলাবলৈ ভয় কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বৰ দম নাই। ৰকিবুল হুছেইন থকালৈকে সামগ্ৰী ৰাইজক কেৰাশীকৈ চোৱাৰ সাহস নাই হিমন্ত বিশ্বৰ। যিমানে ৰাজনীতি নকৰক হিমন্ত বিশ্বৰ সন্মুখত ৰকিবুল থিয় দিলে ভয়তে পেপুৱা লাগি থাকে, এই কথা মন্তব্য কৰিলে কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।